দিৱসলৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। যিমান জনগোষ্ঠীয় সংগঠন আছে এই সকলোবিলাক জনগোষ্ঠীয় সংগঠনৰ ভিতৰত সদৌ অসম আহোম সভাই আটাইতকৈ পুৰণি সংগঠন আৰু সদৌ অসম আহোম সভাক অনুসৰণ কৰিয়েই পিছত বাকী জনগোষ্ঠীসমূহৰ নিজা এনেকুৱা এটা শীৰ্ষ সংগঠন অসমত গঠন হৈছিল আৰু সেই আহোম সংগঠনৰ আহোম সভাক সেই সময়ত নেতৃত্ব দিয়া সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতৰ পিতৃ লোকেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়া, পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে সকলো ব্যক্তিলৈ মোৰ ফালৰ পৰা মই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আহোমসকল অসমৰ বুৰঞ্জীৰ এটা এৰাব নোৱাৰা অংশ। ৬০০ বছৰ ই অসম নহয়, ভাৰতবৰ্ষতে নহয়, কোনো এটা ডাইনাষ্টি বা ৰাজবংশই একে লেঠাৰিয়ে ৬০০টা বছৰ এটা অঞ্চলক শাসন কৰাৰ নজিৰ বা উদাহৰণ গোটেই পৃথিৱীতে খুব বিৰল। কিন্তু সেই ৬০০ বছৰীয়া শাসনৰ যি ঐতিহ্য, তাৰ যি ইতিহাস, সেই ইতিহাস ঐতিহ্য পৰৱৰ্তী কালত অসমত মই কাৰো নাম নকওঁ, কোনো দলৰো নাম নলওঁ, কোনো ব্যক্তিৰো নাম নলওঁ, কিন্তু তাৰ পাছত এই ঐতিহ্য ইতিহাসক চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে প্ৰকৃতাৰ্থত কিন্তু কোনেও একো নকৰিলে। আৰু আজি আমি বীৰ লাচিত ফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা, তেখেতৰ সুউচ্চ ১৫০ ফুট উচ্চতাৰ আমি তেখেতৰ ষ্টেচু প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, আলাবৈ ৰণ, যিখন ৰণত মোগলৰ হাতত ১০,০০০ অসমীয়া সৈন্য শ্বহীদ হৈছিল, সেই আলাবৈ ৰণৰ স্মৃতিৰ কাৰণে এটা ইটাৰ স্তম্ভও আজিলৈকে কোনেও নিৰ্মাণ কৰা নাছিল। আমি প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে সুউচ্চ আলাবৈ ৰণৰ আমি স্মৃতি নিৰ্মাণ কৰি আছোঁ, সি সম্পূৰ্ণ হোৱাৰ ফালে গৈ আছে। ৰংঘৰক কোৱা যায় এছিয়াৰ প্ৰথমটো এম্ফিথিয়েটাৰ। এম্ফিথিয়েটাৰ মানে ৰাজহুৱা প্ৰেক্ষাগৃহ। সেই এছিয়াৰ প্ৰথমটো এম্ফিথিয়েটাৰ, তাকো সংৰক্ষণ সংবৰ্ধনৰ কাৰণে একো কৰা হোৱা নাছিল, কিন্তু বৰ্তমান চৰকাৰৰ দিনত তাতো আমি প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে ৰংঘৰক বিশ্ব মানদণ্ডৰ এক পৰ্যটন ক্ষেত্ৰ হিচাপে আমি গঢ়ি তুলিছোঁ। চৰাইদেউ ইজিপ্তত মানুহৰ কবৰস্থান বা মানুহৰ যি মৈদাম, তাৰ এটা বিশ্বজুৰি পৰিচয় আছে। একেধৰণে আহোমসকলৰ যি পৰম্পৰা আছিল, সেই পৰম্পৰাক লৈ চৰাইদেউ মৈদাম ক্ষেত্ৰ গঢ় লৈ উঠিছে। কিন্তু সেই চৰাইদেউ মৈদাম ক্ষেত্ৰ তাৰো মাটি বেদখল কৰি শেষ হৈছিল, কোনোবাই চাহ বাগান খুলিছিল আৰু বেদখল কৰি কৰি আহি যে মৈদামৰ যেন অস্তিত্বই নাইকিয়া হৈ যোৱাৰ উপক্ৰম হৈছিল। চৰকাৰে সেই মৈদামক সুৰক্ষিত কৰি তাক বিশ্ব ঐতিহ্য ৱৰ্ল্ড হেৰিটেজ চাইট তাক ঘোষণা কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক হেঁচা দিলোঁ, যাৰ ফলস্বৰূপে আজি কাজিৰঙাৰ পাছত, মানসৰ পাছত চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ দিনতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।